হেল্ল' অসমবাসীৰে স্মিনপিয়া ফেমিলিলৈ স্বাগতম। আজি আমি আহিছোঁ কাৰৱা চৌথ উপলক্ষে শ্বপিং কৰিব। দিনত মেহেন্দি লগালোঁ আৰু হাজবেণ্ডে সময় নোপোৱাত এতিয়া ইভিনিং 7টা বজাত শ্বপিং কৰিব লৈ আহিছে আৰু লগত এজনী মোৰ বা আছে। এতিয়া আপোনালোকে দেখিছে মল ৰোডত বহুত বেছি ভিৰ। আমিও কাৰৱা চৌথ কাৰণে যি লাগে কিনিব লৈছোঁ। এতিয়া খুব কম সময়ৰ ভিতৰতে গোটেইখিনি বজাৰ কৰিব লাগিব। এয়া আপোনালোকে দেখিছে আমি প্ৰথমতে খাৰু লৈ লৈছোঁ, তাৰপিছত অকণমান সুহাগন তিৰোতাবিলাকক যি লাগে যেনেকুৱা সেন্দুৰ, লিপষ্টিক মানে গোটেইখিনি সাজিব পৰা বস্তু লৈ লৈছোঁ আৰু ইয়াৰে নিয়ম মতে নিজেও নতুন বস্তু ল'ব লাগে আৰু পাৰিলে আনকো দুটামান সুহাগনৰ বস্তু দিব লাগে। আৰু এয়া আনএক্সপেক্টেড আছিলে মোৰ কাৰণে। হাজবেণ্ডে সৰু চাই এটা জুৱেলাৰী শ্বপিং কৰিব লৈ আহিছিলে। মই একেবাৰে গম পোৱা নাছিলোঁ হাজবেণ্ড আৰু এই বাজনীৰ প্লেনিং আছিলে এইটো। আৰু সঁচাকৈ কেতিয়াবা এনেকৈ সৰু সুৰা বস্তু ছাৰপ্ৰাইজ হিচাপে পালে বহুত বেছি ভাল লাগে। আৰু তাৰে মাজত ঘৰৰ কাৰণে কেইটামান প্লান্ট লৈ ল'লোঁ। মই দেখিলে মানে ৰ'ব নোৱাৰোঁ আৰু লৈ লওঁ। আৰু আমি সোনকালে ডিনাৰ কৰিব আহিলোঁ কাৰণ কিয় কালি ৰাতিপুৱা সোনকালে উঠিব লাগিব চাৰ্গি কৰিবৰ কাৰণে। চাৰ্গি হৈছে যোনে ব্ৰতত থাকে, ৰাতিপুৱা সোনকালে উঠি কিবা এটা খাই লয়, তাৰপিছত গোটেই দিনটোৰ কাৰণে ব্ৰতত থাকে। মই এতিয়া ৰাতিপুৱা 4টা বজাত উঠি গ'লোঁ আৰু এই ব্ৰতটো একেবাৰে ইজি নহয়। এইটো পানীও খাব নোৱাৰি আৰু এদিনৰ কাৰণে হাজবেণ্ডৰ কাৰণে এইখিনি কষ্টটো কৰিব পাৰি কাৰণ গোটেই জীৱনটো সিহঁতে আমাৰ কাৰণে কষ্ট কৰে, হয়নে? যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।